মৰিগাঁৱৰ জিলা আয়ুক্তৰ উগ্ৰৰাণ কাৰ্যালয়লৈ পলমকৈ অহা বিষয়া কৰ্মচাৰীৰ কৰ্তন কৰিলে আধা দিনৰ দৰমহা শনিবাৰৰ দিনটোত নিজ কাৰ্যালয়তে সাডেন ভিজিট মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ কাৰ্যালয়লৈ সময়মতে আহিব নোৱাৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হ'ল জিলা আয়ুক্তগৰাকী কোনো এটা অফিচাৰ তাত এজন অফিচাৰ নাই এমপ্লয়ি গোটেইখিনি নকওঁ মই কিছুমানক পাইছোঁ যোনে যোনে নোৱাৰে আজি 10টা বজাত যোনে ৰিপৰ্ট কৰিব নোৱাৰে মোক লিখি দিয়ক কাইলৈৰ পৰা মই অফিচাৰ আহি পেলাই মই নিজে চাম ঘৰ দুৱাৰ যদি ইমান বেছি ডাঙৰ ঘৰৰ ৰেছপন্সিবিলিটি বেছি চাকৰি দৰমহাটো ল'ব নালাগে তেতিয়াহ'লে মোৰ লাষ্ট কথা সময়মতে ইয়াত আহি পাব্লিক জেনেৰেল পাব্লিক দুখীয়া দৰিদ্ৰ মানুহ গাঁৱৰ মানুহ আহি পেলাই ইয়াত বহুত কষ্ট কৰি দূৰৰ পৰা আহে যোনে নোৱাৰে আজি মোক লিখি কৈ পলমকৈ অহা কৰ্মচাৰী বিষয়াৰ আধা দিনৰ দৰমহা কৰ্তন কৰাৰ লগতে ভৱিষ্যতে এনে কৰিলে নিলম্বনৰো দিলে সকিয়নি যোনকেইজন মানুহ নাই আজি আধা দিনৰ মই চেলেৰি কাটিম আৰু গোটেই মই হেৰি নোট কৰি থ'ম এতিয়াই মই কৈছোঁ অহা কাইলৈৰ পৰা 10টা বজাত যদি এমপ্লয়ি আহি নাপায় মই তেওঁক ছাছপেণ্ড কৰি দিম প্ৰশাসন চলাবলৈ নিয়মানুৱৰ্তিতা অতি প্ৰয়োজন বুলি কৈ কোনোবাখিনিত নিজকে ব্যৰ্থ বুলি ক'লে জিলা আয়ুক্তগৰাকীয়ে ৰিকুৱেষ্ট কৰিবলৈ গৈছিলে এজনে ছুটি লৈছিলে কিন্তু সৰহসংখ্যক বিষয়াক মই লগ পোৱা নাছিলোঁ হয় আৰু এইটো আজিৰ কথা নহয় মই মুৰব্বীজন হ'লেও এইষাৰ কথা মই মানিব লাগিব যে মৰিগাঁও জিলাৰ বহুতো কাৰ্যালয়ত সময়মতে আমাৰ চৰকাৰী কৰ্মচাৰীসকল নাহে আৰু তাৰ বাবে যিসকল মুৰব্বী বিষয়া সেই তেওঁলোকক মই দোষী সাব্যস্ত কৰিম এইটো তেওঁলোকৰ দায়িত্ব যে সময়মতে অফিচলৈ আহে তেওঁলোকে নিজেই যদি অফিচলৈ নাহে আৰু এই ক্ষেত্ৰত হয়তো মোৰো কিছুমান ভুল আছে মই সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে মই কাকো আঙুলি টুৱাই কোনোবা মই কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই আজি প্ৰশাসন ভালকৈ চলাবলৈ হ'লে সুচাৰুৰূপে চলাবলৈ হ'লে সেই ডিচিপ্লিনটো থাকিব লাগিব আৰু সেই ডিচিপ্লিন দিবলৈ হ'লে প্ৰশাসনত সদায় মুৰব্বীজনে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব আজি হয়তো কিবা কাৰণবশতঃ হয়তো মই ব্যৰ্থ হৈছোঁ সেইকাৰণে সেই তেনেকুৱা ধৰণৰ হৈছে এতিয়াৰে পৰা এনে কাৰ্য সহ্য কৰা নহ'ব বুলিও সকিয়নি জিলা আয়ুক্তগৰাকীৰ জনসাধাৰণকো মই ক'ব বিচাৰোঁ যদি মৰিগাঁও জিলাত আহি যিকোনো অফিচৰ কাৰ্যালয়ত যদি আমাৰ বিষয়বৰ্গক নাপায় তেওঁলোকে যাতে মোক জনায় আৰু তাৰ বিৰুদ্ধে আমি কঠোৰ পদক্ষেপ আমি ল'ম বুলি সিদ্ধান্ত লৈছোঁ এটা কথাই মই ক'ম যে এনেধৰণৰ মনোবৃত্তি যাৰ যদি কোনোবা এজন অফিচাৰ বা এজন কৰ্মচাৰী যদি সময়মতে অফিচলৈ নাহে অত্যন্ত এটা বেয়া মনোবৃত্তি আৰু এনেধৰণৰ মনোবৃত্তিৰে আমি প্ৰশাসন চলাব নোৱাৰিম সেই তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ এটা সকিয়নিয়ে দিছোঁ মই যে যদি তেওঁলোকে সময়মতে অফিচলৈ নাহে তেতিয়া বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব মৰিগাঁও জিলা আয়ুক্তই গ্ৰহণ কৰা এই পদক্ষেপ অতিকৈ আদৰণীয় যদিও এয়া এদিনীয়া চমকলৈ পৰিণত হ'ব নেকি সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতিৰ সহযোগত মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম